আচ্ছা ক্লাস আৰম্ভ কৰো শুনিছা না ও ম্যাম আচ্ছা ক্লাস তো এৰি থৈ সবে ভিডিও অফ কৰি থৈছা না ক্লাস এৰি থৈ কতো না যাবা হা মই কৰো মোৰ আজি চোৱা হেনাখনো নেটে দিগদাৰ দি আছিল আজিও জিঅ'টো তো নাই এয়াৰটেলও দিগদাৰ দি আছে গতে মই সোনকালে ক্লাসটো আৰম্ভ কৰোতে দিগদাৰ নিদিওতে হা শুনিছা হ'ব ম্যাম গতিকে ইয়াৰ দিগদাৰ হলে আৰু হেৰি কৰিম আৰু লাহেকে দিম আৰু নেটেট বহুত দিগদাৰ দি আছে আজি মই নোৱাৰিম বুলি ভাবিছিলো যে এতিয়া আহিছে মই পঢ়াইছিলো উদ্ভিদৰ দেহৰ পৰিবহন উদ্ভিদৰ দেহত পৰিবহন উদ্ভিদ মানে সব উদ্ভিদৰ কথা দিয়া নাই তোমালোকে পঢ়িব লাগিব সপুষ্পক উদ্ভিদৰ বাকিবিলাক উদ্ভিদৰ দেহৰ পৰিবহন নিম্ন শ্ৰেণীৰ উদ্ভিদৰ দেহত পৰিবহন তেনেকে পঢ়িবলগীয়া হেৰি নাই যে উচ্চ শ্ৰেণীৰ উদ্ভিদৰ দেহত পৰিবহন সপুষ্পক উদ্ভিদৰ দেহত পৰিবহন হেনা অলপ আৰম্ভ কৰিছিলো নেট গুচি গল গতিকে চাবা সপুষ্পক উদ্ভিদৰ দেহত ৰেকৰ্ড কৰিলো নে নাই আজি গতিকে সপুষ্পক উদ্ভিদৰ দেহত পৰিবহন যে সপুষ্পক উদ্ভিদ যেনে ধৰা গুপ্তবীজী উদ্ভিদ আৰু নগ্নবীজী উদ্ভিদ নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদ হৈছে সপুষ্পক উদ্ভিদৰ ভিতৰত আটাইতকৈ উচ্চ সকলো উদ্ভিদৰ ভিতৰত গুপ্তবীজী উদ্ভিদ হৈছে আটাইতকৈ উচ্চ খাপৰ উদ্ভিদ যেনেকৈ প্ৰাণীৰ ভিতৰত মানুহ আটাইতকৈ উচ্চ শ্ৰেণীৰ মানুহ তেনেকৈ গুপ্তবীজী উদ্ভিদ হৈছে উদ্ভিদৰ ক্ষেত্ৰত আটাইতকৈ উচ্চ খাপৰ উদ্ভিদ গতে ইহঁতৰ দেহত গুপ্তবীজী বুলি কোৱা নাই মই সপুষ্পক উদ্ভিদৰ দেহত পৰিবহন নগ্নবীজী হওক গুপ্তবীজী হওক ইহঁত সপুষ্পক উদ্ভিদ অপুষ্পক উদ্ভিদ সপুষ্পক উদ্ভিদ অপুষ্পতকৈ উচ্চ শ্ৰেণীৰ সপুষ্পক উদ্ভিদৰ দুটা ভাগ গুপ্তবীজী নগ্নবীজীতকৈ উচ্চ খাপৰ উদ্ভিদ সেইটোৱে কথা এতিয়া সপুষ্পক উদ্ভিদৰ দেহত দ্ৰব্য পৰিবহন কৰিবৰ বাবে কি দ্ৰব্য পানী খনিজ লৱণ আহাৰ হৰমন ভিটামিন এই দ্ৰব্যখিনি পৰিবহন কৰিবৰ বাবে সপুষ্পক উদ্ভিদৰ দেহত পানী খনিজ লৱণ আহাৰ হৰমন ভিটামিন আদি এই দ্ৰব্যখিনি পৰিবহন কৰিবৰ বাবে সপুষ্পক উদ্ভিদৰ দেহত সংবহন গুচ্ছ আছে সংবহন গুচ্ছ জাইলেম আৰু ফ্লোয়েম নামৰ দুবিধ জটিল কলাৰ সমষ্টি সংবহন গুচ্ছ জাইলেম আৰু ফ্লোয়েম কলাৰ নামৰ দুবিধ জটিল কলাৰ সমষ্টি ইহঁতক সংবহন গুচ্ছ বুলি কোৱা হয় কিয়নো ইহঁতে উদ্ভিদৰ দেহত দ্ৰব্য পৰিবহন কৰে প্ৰথম কথা আৰু দ্বিতীয়তে জাইলেম আৰু ফ্লোয়েম একেলগে থোপা বান্ধি থাকে সংবহন শব্দটো পৰিবহন কৰে দ্ৰব্য পৰিবহন কৰে গুচ্ছ মানে থোপা তো জাইলেম আৰু ফ্লোয়েম একেলগে সপুষ্পক উদ্ভিদৰ দেহত ইহঁতে থোপা বান্ধি থাকে আৰু সেই কাৰণে জাইলেম আৰু ফ্লোয়েমক একেলগে সংবহন গুচ্ছ বুলি কোৱা হয় জাইলেমে উদ্ভিদৰ দেহত শিপাই শোষণ কৰা পানী আৰু খনিজ লৱণ শিপাৰ পৰা পাতলৈকে পৰিবহন কৰে মানে সকলো অংশলৈকে পৰিবহন কৰে আৰু একেবাৰে ওপৰৰ অংশত থকা অংশটো হৈছে পাত গতিকে পাতলৈকে পৰিবহন কৰে সেইটো বুজাইছে এটো নহয় যে জাইলেমে অকল পাতলৈ পানী নিয়ে তাৰপিছত চাবা ফ্লোয়েমে পাতত প্ৰস্তুত হোৱা হালু সংশ্লেষণত প্ৰস্তুত হোৱা আহাৰৰ লগতে হৈছে হালু সংশ্লেষণত প্ৰস্তুত হোৱা আহাৰৰ লগতে হৰমন ভিটামিন আদি উদ্ভিদ জোপাৰ সকলো অংশলৈ পৰিবহন কৰে এখিনি হল জাইলেম আৰু ফ্লোয়েমৰ কাম হৈছে তাৰপিছত আহিলে
জাইলেম আৰু ফ্লোয়েম হৈছে জাইলেমৰ কাম কলো মই ই শিপাই শোষণ কৰা পানী আৰু খনিজ লৱণ শিপাৰ পৰা পাতলৈকে পৰিবহন কৰে ফ্লোয়েমৰ কাম কলো যে ফ্লোয়েমে পাতত হালু সংশ্লেষণত প্ৰস্তুত হোৱা আহাৰৰ লগতে হৰমন ভিটামিন আদি উদ্ভিদ জোপাৰ সকলো অংশলৈকে পৰিবহন কৰে হল তাৰপিছত আহিলে এতিয়ালে জাইলেম আৰু ফ্লোয়েম জাইলেম আৰু ফ্লোয়েমৰ বিষয়ে পঢ়িব লাগিব ইহঁতৰ পাৰ্থক্য লাগিব গতে প্ৰথমতে আগতে পঢ়ি লোৱা জাইলেম প্ৰথমতে পঢ়া জাইলেম প্ৰথম কলোৱে জাইলেম এবিধ জটিল কলা দুই নম্বৰ কথাটো কলো কামটো কলো যে ইহতে শিপাই শোষণ কৰা পানী আৰু খনিজ লৱণক শিপাৰ পৰা পাতলৈকে পৰিবহন কৰে গতে দুটা পালা এবিধ জটিল কলা দুই নম্বৰটো পালা কাম পালা তিন নম্বৰ ই মৃত কলা উদ্ভিদৰ দেহত থকা ই মৃত কলা মৰা কোষৰ সমষ্টি কলা কোষৰ সমষ্টি ই মৃত কলা জাইলেম মৰা কোষৰ সমষ্টি হৈছে মৃত কলা তাৰপিছত 4 নম্বৰ ই 4 প্ৰকাৰ কোষৰ সমষ্টি কলা যিহেতু কোষৰ সমষ্টি জাইলেম 4 প্ৰকাৰৰ কোষৰ সমষ্টি জাইলেম 4 প্ৰকাৰৰ কোষৰ সমষ্টি আছে জাইলেম নলি বা জাইলেম ট্ৰেকি জাইলেম ট্ৰেকি বা নলি একে কথা ট্ৰেকি 2 নম্বৰ জাইলেম ট্ৰেকাইট জাইলেম ট্ৰেকাইট 3 নম্বৰ জাইলেম পেৰেনকাইমা কলা জাইলেম পেৰেনকাইমা আৰু 4 নম্বৰ জাইলেম তন্তু যাটো খুচুটিকে লিখিছো জাইলেম তন্তু জাইলেম 4 প্ৰকাৰ কোষৰ সমষ্টি জাইলেম ট্ৰেকি জাইলেম ট্ৰেকাইট জাইলেম পেৰেনকাইমা আৰু জাইলেম তন্তু জাইলেম মৃত কলা জাইলেমে শিপাই শোষণ কৰা পানী আৰু খনিজ লৱণ শিপাৰ পৰা পাতলৈ পৰিবহন কৰে জাইলেম 4 প্ৰকাৰ কোষৰ সমষ্টি জাইলেম ট্ৰেকি জাইলেম ট্ৰেকাইট জাইলেম পেৰেনকাইমা আৰু জাইলেম তন্তু কলা যেহেতু কোষৰ সমষ্টি ই 4 প্ৰকাৰ কোষৰ সমষ্টি আছে ইয়াৰ ভিতৰত যেটো কৈছো জাইলেম মৃত কলা ইয়াৰ ভিতৰত জাইলেম পেৰেনকাইমা হৈছে জীৱিত কোষ জাইলেম কলা 4 প্ৰকাৰ কোষৰ সমষ্টি ইয়াৰ ভিতৰত পেৰেনকাইমা এনেও জীৱিত কলা তোমালোকে জানা যে পেৰেনকাইমা উদ্ভিদৰ দেহত থকা পেৰেনকাইমা কলা হৈছে জীৱিত কলা গতে জাইলেম ই পেৰেনকাইমা কলা অন্য নহয় ই পেৰেনকাইমা কলা কিন্তু জাইলেমৰ লগত থকা পেৰেনকাইমা খিনিক জাইলেম পেৰেনকাইমা কৈছে জাইলেম পেৰেনকাইমা বেলেগ কলা নহয় ই পেৰেনকাইমা কলাই কিন্তু জাইলেমৰ লগত থকা পেৰেনকাইমা খিনিক জাইলেম পেৰেনকাইমা কৈছে জাইলেমৰ লগত থকা কঁকালৰ বিষ জাইলেম পেৰেনকাইমা খিনিক জাইলেম পেৰেনকাইমা কৈছে মানে জাইলেম কলাৰ লগত থকা পেৰেনকাইমা খিনিক জাইলেম পেৰেনকাইমা কৈছে ই জীৱিত কলা জাইলেমত থকা একমাত্ৰ জীৱিত কোষবিধ হৈছে জাইলেম পেৰেনকাইমা বাকি জাইলেম ট্ৰেকি জাইলেম ট্ৰেকাইট জাইলেম তন্তু হৈছে মৃত ই মৃত আৰু জাইলেম তন্তু হৈছে মৃত একমাত্ৰ জাইলেম পেৰেনকাইমা হৈছে জীৱিত কলা হৈছে হা হেল্ল'
পাহি হেল্ল' Hello, ma'am. Oh, ma'am. কি ক্লাছ অন কৰি থৈ গুচি গৈছা নেকি Nay, ma'am. Asu, ma'am. আছা মনীষা মা মনীষ মিতে ৰাখা সহিনুৰ পাহি আচ্ছা গতিকে ই হল জাইলেম পেৰেনকামা হৈছে জাইলেম কলাৰ লগত থকা একমাত্ৰ জীৱিত কোষ হৈছে এতিয়া চাবা জাইলেম কলাৰ শিপাই শোষণ কৰা পানী আৰু খনিজ লৱণ পৰিবহন কৰে কোনে কৰে জাইলেম কলাৰ ক্ষেত্ৰত পানী আৰু খনিজ লৱণ জাইলেম কলাৰ জাইলেম ট্ৰেকি আৰু জাইলেম ট্ৰেকাইট এই কোষ দুবিধে কৰে শিপাই শোষণ কৰা পানী আৰু খনিজ লৱণ জাইলেম ট্ৰেকি মানে জাইলেম নলী আৰু জাইলেম নলিকা জাইলেম ট্ৰেকি আৰু জাইলেম ট্ৰেকাইডে কৰে জাইলেম ট্ৰেকি আৰু জাইলেম ট্ৰেকাইডে শিপাই শোষণ কৰা পানী আৰু খনিজ লৱণ পৰিবহন কৰে হৈছে এতিয়া চাবা যে ইহত মৃত কলা তোমালোকে জানা যে উদ্ভিদ কোষৰ কোষবেৰত সেলুলোজ নামৰ জটিল কাৰ্বহাইড্ৰেট থাকে সেইটো তোমালোকে পাইছা যে উদ্ভিদে এই মাহত এই ক্লাছ 10তো পাইছা উদ্ভিদে সালোক সংশ্লেষণত গ্লুকোজ প্ৰস্তুত কৰে যিখিনি গ্লুকোজ প্ৰস্তুত কৰে তিহাতি আহাৰ হিচাপে ব্যৱহাৰ কৰে যিখিনি বেছি হয় হিয়তক কি কৰে উদ্ভিদে কি কৰে শ্বেতসাৰ আৰু সেলুলোজলৈ ৰূপান্তৰ কৰে শ্বেতসাৰলৈ ৰূপান্তৰ কৰি উদ্ভিদজোপাৰ বিভিন্ন অংশত জমা কৰি থৈ দিয়ে ভৱিষ্যতৰ বাবে হৈছে শিপা আহাৰ ফল তোমাৰ শিপা কাণ্ড ফল ইত্যাদি তাহাঁতি বিভিন্ন অংশত জমা কৰি থৈ দিয়ে হৈছে আৰু কি কৰে যে সেলুলোজলৈ ৰূপান্তৰ কৰি ইহতে কি কৰে সেলুলোজক ইহতে কোষবেৰ উদ্ভিদৰ কোষৰ কোষবেৰ গঠনৰ কামত ব্যৱহাৰ কৰে উদ্ভিদ কোষৰ কোষবেৰ গঠনৰ কামত ব্যৱহাৰ কৰে গতিকে যে উদ্ভিদৰ যিবিলাক জীৱিত কোষ আছে সেই জীৱিত কোষবিলাকৰ কোষবেৰ সেলুলোজ নামৰ জটিল কাৰ্বহাইড্ৰেটৰ দ্বাৰা গঠিত হৈছে এটা কথা হল জাইলেম নলী জাইলেম ট্ৰেকাইট জাইলেম ট্ৰেকি জাইলেম ট্ৰেকাইট আৰু জাইলেম তন্তু ইহতৰ কোষবিলাকৰ কোষবেৰ লিগনিন জাইলেম ট্ৰেকি জাইলেম ট্ৰেকাইট আৰু জাইলেম তন্তু ইহতৰ কোষবিলাকৰ কোষবেৰ লিগনিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা গঠিত হেকাৰণে হিয়তি মৃত মানে লিগনিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা গঠিত জাইলেম ট্ৰেকি জাইলেম ট্ৰেকাইট আৰু জাইলেম তন্তুৰ কোষবেৰ লিগনিন নামৰ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা গঠিত হৈছে লিগনিন জমা হোৱাৰ বাবে লাহে লাহে ইহতৰ কোষবেৰত লিগনিন জমা হয় লিগনিন জমা হোৱাৰ বাবে ইহতৰ কোষবেৰ ডাঠ হৈ পৰে ইহতৰ কোষবেৰখন ডাঠ হৈ পৰে আৰু লাহে লাহে কি হয় কোষটো মৃত কোষলৈ ৰূপান্তৰ হয় মানে কোষবেৰখন ডাঠ হোৱাৰ ফলত অক্সিজেন সোমাব নোৱাৰে আহাৰ সোমাব নোৱাৰে হেৰি পাব নোৱাৰে তাৰ ফলত কোষটো মৰি যায় হেকাৰণে মৰি যায় কোষবিলাক যে জাইলেম তন্তু জাইলেম ট্ৰেকি আৰু জাইলেম ট্ৰেকাইডৰ কোষবেৰ লিগনিন নামৰ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা গঠিত হৈছে ইয়াৰ ফলত ইহতৰ কোষবেৰ যথেষ্ট ডাঠ আৰু টান হৈ পৰে আৰু সেই কাৰণে কোষবিলাক ক্ৰমান্বয়ে মৃত অৱস্থালৈ ৰূপান্তৰ হয় হেকাৰণে মৰি যায় প্ৰথমতে নমৰে তাহাঁতি প্ৰথমতে জীৱিত সৰু অৱস্থাত ইহতি জীৱিত অৱস্থাতেই থাকে কোষবিলাক কিন্তু লাহে লাহে ইহতৰ বেৰত লিগনিন জমা হয় হৈ পেলাই কোষবেৰটো ডাঠ হৈ পৰে মানে ৰন্ধ্ৰবিলাক বন্ধ কৰি দিয়ে ডাঠ কৰি পেলাই কোষবেৰ ডাঠ আৰু টান কৰি পেলাই ফলত কি হয় অক্সিজেন হৰমন আদি সোমাব নোৱাৰে ফলত কোষটোৰ ভিতৰৰ পদাৰ্থবিলাক মৰি ইহতি শুকান কোষলৈ ৰূপান্তৰ হয় এটা তোমালোকে জানা যে এটুকুৰা স্পঞ্জ শুকান
গতে কি হয় লিগনিন জমাৰ ফলত এটা কোষ বিলাক যেতিয়া মৰি যায় সিহঁতৰ কোষটো ভিতৰখন শুকাই যায় ফুফুলা হৈ যায় শুকান হৈ পৰে গতিকে এটুকুৰা স্পঞ্জ এটুকুৰা যেতিয়া আমি পানীত ধৰি দিওঁ লগে লগে হি পানীখিনি শুহি ল'ব আমাৰ এখন তিতা কাপোৰ আমাৰ এখন শুকান কাপোৰ যদি তুমি এনেকে দীঘলকে ধৰি পানীত লগাই থোৱা লাহে লাহে শুকান কাপোৰখনেদি পানী ওপৰলৈ উঠিব ঠিক একে ধৰণে যে জাইলেম ট্ৰেকি আৰু জাইলেম ট্ৰেকাইডৰ কোষবিলাক শুকান হোৱাৰ বাবে সিহঁতৰ ভিতৰখন শুকান হোৱাৰ বাবে ইহঁতে কি কৰে ক্ৰমান্বয়ে পানী হিপাৰ পৰা পানী সিহঁতে ওপৰলৈ উঠি যায় জাইলেম ট্ৰেকি আৰু জাইলেম ট্ৰেকাইডৰ কোষ ভিতৰখন শুকান হোৱাৰ বাবে শুকান ভিতৰখন একদম শুকান খৰি এটা গুৰা যেনেকে পানীত থৈ দিলে অলপ লাহে লাহে শুকান খৰি টুকুৰা দি পানী সোমাই আহে তিতি আহে খৰি টুকুৰা ঠিক তেনেদৰে যে জাইলেম ট্ৰেকি আৰু জাইলেম ট্ৰেকাইডৰ কোষবিলাক শুকান আৰু ফুফুলা হোৱাৰ বাবে ইহঁতে কি কৰে শিপাই শোষণ কৰা পানী আৰু খনিজ লৱণ ক্ৰমান্বয়ে ওপৰলৈ উঠি যায় আচল কথা সেইটোৱে যে জাইলেম কলাৰ কোষবিলাক মৃত হৈছে ইহঁতৰ কোষবেৰত লিগনিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ জমা হোৱাৰ কাৰণে কোষবেৰ যথেষ্ট ডাঠ আৰু টান হৈ পৰে কোষবেৰ যথেষ্ট ডাঠ আৰু টান হৈ পৰে ইয়াৰ ফলত কি হয় যে কোষবিলাক শুকান আৰু ফুফুলা হৈ পৰে কোষবিলাক শুকাই যায় ভিতৰখন ফুফুলা শুকান আৰু ফুফুলা হৈ পৰে ইয়াৰ ফলত শিপাই শোষণ কৰা পানী আৰু খনিজ লৱণ ক্ৰমান্বয়ে জাইলেম কলা ট্ৰেকি আৰু ট্ৰেকাইডেদি কি হয় ক্ৰমান্বয়ে উদ্ভিদজোপাৰ ওপৰলৈ উঠি যায় জাইলেম ট্ৰেকি আৰু জাইলেম ট্ৰেকাইডৰ মাজেদি হৈছে তাৰপিছত চাবা পেৰেনকাইমাটো কলৈ এবিধ পেৰেনকাইমা কলা জাইলেমৰ লগত থকাৰ কাৰণে সেই পেৰেনকাইমাখিনিক জাইলেম পেৰেনকাইমা বুলি কোৱা হৈছে তাৰপিছত আছে জাইলেম তন্তু অন্য একো বস্তু নহয় ই জাইলেম স্ক্লেৰেনকাইমা কলা স্ক্লেৰেনকাইমা যদি উদ্ভিদ কলা অলপ মনত আছে স্ক্লেৰেনকাইমা কলা আজাতীয় কলা নাৰিকলৰ সেইবিলাকত থকা আজাতীয় কলা ই মৃত কলা শুকান খুটাৰ নিচিনা ইহঁতি আজাতীয় কলা গতিকে মৰাপাতৰ গছত জীৱিত কলা থাকে যাৰ পৰা ৰছী বনাই স্ক্লেৰেনকাইমা কলা জাইলেম তন্তু স্ক্লেৰেনকাইমা কলা জাইলেমৰ লগত থকা স্ক্লেৰেনকাইমাখিনিক জাইলেম স্ক্লেৰেনকাইমা বা জাইলেম তন্তু বোলে স্ক্লেৰেনকাইমা কমা জাইলেমৰ লগত থকা পেৰেনকাইমাখিনিক জাইলেম পেৰেনকাইমা বোলে জাইলেমৰ লগত থকা স্ক্লেৰেনকাইমাখিনিক জাইলেম স্ক্লেৰেনকাইমা নাইবা জাইলেম তন্তু বোলে জাইলেম তন্তু জাইলেম স্ক্লেৰেনকাইমা ই মৃত কলা এনেও তোমালোকে পঢ়োতে জাইলেম উদ্ভিদৰ কলা পঢ়োতে পাইছিলা ই মৃত কলা ই আজাতীয় কলা ই ইয়াৰ পৰা কি হয় এটি মৃত হয় আজাতীয় খুটাৰ দৰে দীঘলীয়া হয় ই উদ্ভিদজোপা শক্তি প্ৰদান কৰে এটো স্ক্লেৰেনকাইমা পঢ়োতে পাইছিলা গতিকে চাবা এই চাৰি প্ৰকাৰ কোষৰ ভিতৰত উদ্ভিদৰ দেহত জাইলেম ট্ৰেকি আৰু জাইলেম ট্ৰেকাইডে শিপাৰ পৰা পানী আৰু খনিজ লৱণ ওপৰলৈ পৰিবহন কৰে ইহঁত মৃত কলা ইহঁতৰ কোষবেৰত লিগনিন থাকে কোষবেৰ লিগনিন জমা হোৱাৰ কাৰণে ইহঁতৰ কোষবেৰ যথেষ্ট ডাঠ আৰু টান হৈ পৰে ইয়াৰ ফলত কোষটোৰ ভিতৰখন শুকাই মৰি ইহঁত শুকান আৰু ফুফুলা হৈ পৰে ইয়াৰ ফলত এই জাইলেম ট্ৰেকি আৰু জাইলেম ট্ৰেকাইডে শিপাই শোষণ কৰা পানী আৰু খনিজ লৱণ পাতলৈকে পৰিবহন কৰে জাইলেমৰ লগত থকা পেৰেনকাইমাখিনিক জাইলেম পেৰেনকাইমা কোৱা হয় জাইলেম পেৰেনকাইমাৰ কাম কি ইহঁতে কিছু পৰিমাণে পানী সঞ্চয় কৰে জাইলেম কলাৰ লগত আছে যদি কিবাটো কাম থাকিবই গতে ইহঁতে কিছু পৰিমাণে পানী সঞ্চয় কৰে তাৰপিছত আছে জাইলেম তন্তু জাইলেম কলাৰ লগত থকা স্ক্লেৰেনকাইমাখিনিক জাইলেম তন্তু বোলে বা জাইলেম স্ক্লেৰেনকাইমা বোলে ইহঁতিও মৃত কলা ইহঁত আজাতীয় কলা ইহঁতৰ কামেই হৈছে কি এতে শক্তি প্ৰদান কৰে যে জাইলেম তন্তুৱে জাইলেম কলাক শক্তি প্ৰদান কৰে মানে না পানী পৰিবহন কৰে একো নকৰে খনিজ লৱণ পানী একো নকৰিয়াই জাইলেম তন্তুৱে মাত্ৰ জাইলেম কলাক ইহঁতে শক্তি প্ৰদান কৰে গতিকে জাইলেম হৈছে এবিধ জটিল কলা হৈছে ই মৃত কলা ই উদ্ভিদৰ দেহত শিপাই শোষণ কৰা পানী আৰু খনিজ লৱণ পাতলৈকে পৰিবহন কৰে জাইলেম কলা চাৰি প্ৰকাৰ কোষৰ সমষ্টি জাইলেম ট্ৰেকি
জাইলেম ট্ৰেকাইট, জাইলেম পেৰেনকাইমা আৰু জাইলেম তন্তু। জাইলেম ট্ৰেকি আৰু জাইলেম ট্ৰেকাইট ইহঁতি হৈছে জাইলেম কলাৰ প্ৰধান কোষ, প্ৰধান কলা। ইহঁতি কি হয়, ইহঁতৰ মাজেদি পানী আৰু খনিজ লৱণ শিপাৰ পৰা পাতলৈকে পৰিবহন কৰে। জাইলেম ট্ৰেকি, জাইলেম ট্ৰেকাইট আৰু জাইলেম তন্তু হৈছে মৃত কোষ, জাইলেম কলাত থকা। ইহঁতৰ কোষবেৰ লিগনিন নামৰ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা গঠিত। ইয়াৰ ফলত ইহঁতৰ কোষবেৰ যথেষ্ট ডাঠ আৰু টান হৈ পৰে। ইয়াৰ ফলত কোষৰ ভিতৰখন শুকাই ইহঁতে কি হয়, মৃত কোষলৈ পৰিণত হয়। ইয়াৰ ফলত কি হয়, শুকান কোষলৈ পৰিণত হয়। ইয়াৰ ফলত ইহঁতে শিপাই শোষণ কৰা পানী আৰু খনিজ লৱণ জাইলেম ট্ৰেকি আৰু জাইলেম ট্ৰেকাইডৰ মাজেদি সহজে ওপৰলৈ উঠি যায়। জাইলেম তন্তু বা জাইলেম স্ক্লেৰেনকাইমা ই মৃত কলা, কিন্তু ই কি কৰে, ই জাইলেম কলাক শক্তি প্ৰদান কৰে। বাকি জাইলেম পেৰেনকাইমা হৈছে পেৰেনকাইমা কলা। জাইলেমৰ মাজে মাজে থকা পেৰেনকাইমাখিনিক জাইলেম পেৰেনকাইমা বুলি কোৱা হয়। আৰু ইহঁত হৈছে জীৱিত কলা। ইহঁতৰ কোষবেৰ চেলুলোজৰ দ্বাৰা গঠিত। ইহঁত জীৱিত কলা আৰু ইহঁতৰ কাম কি, ইহঁতে জাইলেম কলাৰ লগত থকা জাইলেম পেৰেনকাইমাই কিছু পৰিমাণে পানী সঞ্চয় কৰে, কিছু পৰিমাণে পানী সঞ্চয় কৰে। এইটো হল জাইলেম কলাৰ বিষয়ে। তাৰপিছত আহিলে ফ্লোয়েম। ফ্লোয়েম, ফ্লোয়েম হৈছে জীৱিত কলা। সংবহন গুচ্ছৰ ই জীৱিত কলা। সেইটো কৈছিলোৱে, ইহঁতৰ কোষবেৰ চেলুলোজৰ দ্বাৰা গঠিত হৈছে। ইহঁতৰ কামো কৈছিলো, ইয়াতে সালোক সংশ্লেষণত প্ৰস্তুত হোৱা আহাৰৰ লগতে হৰমন, ভিটামিন আদিক উদ্ভিদজোপাৰ সকলো অংশলৈকে পৰিবহন কৰে। ফ্লোয়েম হৈছে জীৱিত কলা। ফ্লোয়েম এইকেইটা কলো, এইকেইটা সাধাৰণ কথা। এইকেইটা ফ্লোয়েম 4 প্ৰকাৰ কোষৰ সমষ্টি। ফ্লোয়েমো 4 প্ৰকাৰ কোষৰ সমষ্টি। ফ্লোয়েম কলাও 4 প্ৰকাৰ কোষৰ সমষ্টি। চালনী কোষ, চালনী নলিকা বা চালনী কোষ, সংগী কোষ, ফ্লোয়েম পেৰেনকাইমা, ফ্লোয়েম পেৰেনকাইমা আৰু 4 নম্বৰত হৈছে ফ্লোয়েম তন্তু। জাইলেম তন্তু, জাইলেমৰ লগত থকা স্ক্লেৰেনকাইমাখিনি জাইলেম তন্তু, ফ্লোয়েমৰ লগত থকা স্ক্লেৰেনকাইমাখিনি ফ্লোয়েম তন্তু। ফ্লোয়েম তন্তু বা ইহঁতক ওয়াছ তন্তু বুলিও কোৱা হয়। প্ৰশ্ন ওয়াছ তন্তু বুলিও সুধিব পাৰে। ফ্লোয়েম তন্তু বা ওয়াছ তন্তু। গতিকে ফ্লোয়েম 4 প্ৰকাৰ কোষৰ সমষ্টি। চালনী নলিকা, সংগী কোষ, ফ্লোয়েম পেৰেনকাইমা আৰু ফ্লোয়েম তন্তু বা ওয়াছ তন্তু। এতিয়া চাবা ফ্লোয়েম জীৱিত কোষ হৈছে, ইয়াৰ ভিতৰত চালনী নলিকা, সংগী কোষ, ফ্লোয়েম পেৰেনকাইমা হৈছে জীৱিত কোষ। ফ্লোয়েম পেৰেনকাইমা হৈছে জীৱিত কোষ। চালনী নলিকা, সংগী কোষ, ফ্লোয়েম পেৰেনকাইমা হৈছে জীৱিত কোষ। আৰু এটোটো পাইছে ফ্লোয়েম তন্তু মানে স্ক্লেৰেনকাইমা কলা। স্ক্লেৰেনকাইমা কলা মৃত কলা। গতিকে ফ্লোয়েম তন্তু হৈছে ফ্লোয়েম কলাত থকা একমাত্ৰ মৃত কলা। একমাত্ৰ মৃত কলা। ফ্লোয়েমৰ লগত থকা একমাত্ৰ মৃত কলাবিধ হৈছে ফ্লোয়েম তন্তু বা ওয়াছ তন্তু। স্ক্লেৰেনকাইমা কলা। ইয়াৰ কাম একেই, ই ফ্লোয়েম কলাক শক্তি প্ৰদান কৰে। বাকি অন্য নহয়, ই শক্তি প্ৰদান কৰে। জাইলেম কলাৰ লগত থকা জাইলেম তন্তু সি জাইলেম কলাক শক্তি প্ৰদান কৰে। ফ্লোয়েমৰ লগত থকা স্ক্লেৰেনকাইমাখিনি ফ্লোয়েম তন্তু বা ওয়াছ তন্তু, ইহঁতে ফ্লোয়েম কলাক শক্তি প্ৰদান কৰে। কাম হেতুৱে তাহাঁতৰ। তাৰপিছত আহিলে যে চালনী নলিকা, সংগী কোষ, ফ্লোয়েম পেৰেনকাইমা। ফ্লোয়েম পেৰেনকাইমা একেই কথা, ফ্লোয়েমৰ কোষবিলাকৰ মাজে মাজে থকা পেৰেনকাইমাখিনিক ফ্লোয়েম পেৰেনকাইমা বোলে।
ফ্লোয়েম কলাৰ লগত থকা পেৰেনকাইমা খিনিক ফ্লোয়েম পেৰেনকাইমা বোলে জাইলেম কলাৰ লগত থকা পেৰেনকাইমা খিনিক জাইলেম পেৰেনকাইমা বোলে তাৰ কাম আছিল কি কিছু পৰিমাণে পানী সঞ্চয় কৰে ফ্লোয়েমৰ লগত থকা পেৰেনকাইমা খিনিক ফ্লোয়েম পেৰেনকাইমা বোলে ইয়াৰ কাম কি কিছু পৰিমাণে আহাৰ সঞ্চয় কৰে আৰু কিছু পৰিমাণে আহাৰ ফ্লোয়েমৰ পৰা শোষণ কৰি উদ্ভিদজোপাৰ দাঁতি কাষৰৰ কোষবিলাকলৈ প্ৰেৰণ কৰে কাৰণ ইয়াৰ দিঘে দিঘে আহাৰখিনি আহি থাকে গতিকে কি কৰে যে ফ্লোয়েম পেৰেনকাইমাৰ কাম কি কিছু পৰিমাণে আহাৰ ইহতে ফ্লোয়েম কলা বা চালনী নলিকাৰ পৰা সংগ্ৰহ কৰি উদ্ভিদজোপাৰ দাঁতি কাষৰৰ কোষবিলাকলৈ প্ৰেৰণ কৰে ফ্লোয়েম পেৰেনকাইমা ফ্লোয়েম কলাৰ লগত থকা পেৰেনকাইমা খিনিক ফ্লোয়েম পেৰেনকাইমা বোলে পেৰেনকাইমা কলা ইয়াৰ কাম কি কিছু পৰিমাণে আহাৰ সঞ্চয় কৰে দ্বিতীয় কাম কি কিছু পৰিমাণে আহাৰ চালনী কোষৰ পৰা সংগ্ৰহ কৰি উদ্ভিদজোপাৰ দাঁতি কাষৰৰ কোষলৈ প্ৰেৰণ কৰে কিছু পৰিমাণে আহাৰ সিহঁতে সঞ্চয় কৰে কিছু পৰিমাণে আহাৰ ইহঁতে চালনী কোষৰ পৰা শোষণ কৰি উদ্ভিদজোপাৰ দাঁতি কাষৰৰ কোষবিলাকলৈ প্ৰেৰণ কৰে ফ্লোয়েম পেৰেনকাইমা ফ্লোয়েম তন্তু স্ক্লেৰেনকাইমা কলা ই ফ্লোয়েম কলাৰ লগত থকা স্ক্লেৰেনকাইমা খিনিক ফ্লোয়েম তন্তু বা ওয়াছ তন্তু বোলে ইহঁতৰ কাম কি ইহঁতে ফ্লোয়েম কলাক শক্তি প্ৰদান কৰে তাৰপিছত আহিলে চালনী নলিকা আৰু সংগী কোষ ফ্লোয়েম কলাৰ মূল কোষ প্ৰধান কোষ চালনী নলিকা চাবা যে চালনী নলিকা বিলাকৰ আকৃতি দীঘলীয়া চুঙা আকৃতিৰ হয় ইহঁত দীঘলীয়া চুঙা আকৃতিৰ হয় আছে জীৱিত কোষ কোষবেৰ সেলুলোজৰ দ্বাৰা গঠিত ইহঁতৰ যি দুখন পথালি বেৰ আছে চালনী নলিকাৰ যি দুখন পথালি বেৰ আছে সেই পথালি বেৰ দুখনত কি থাকে অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ চালনীৰ দৰে ৰন্ধ্ৰ থাকে চিপলেট বুলি কোৱা হয় ইংলিছত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ চালনীৰ দৰে ৰন্ধ্ৰ থাকে পথালি প্লেট দুখনত চালনী কোষ সেইকাৰণে কয় চালনীৰ দৰে ৰন্ধ্ৰ থাকে চিপলেট বুলি কোৱা হয় এনেখনক চিপলেট ইংলিছত কয় গতিকে চাবা যে চালনী কোষ ইয়াৰ আকৃতি চুঙাৰ দৰে দীঘলীয়া এটা কোষৰ লগত আন এটা কোষ দিঘে দিঘে সজ্জিত হৈ থাকে ইয়াৰ মাজেদি কি হ'ব উদ্ভিদৰ হালু সংশ্লেষণত প্ৰস্তুত হোৱা আহাৰ হৰমন ভিটামিন ই প্ৰধান কোষ চালনী কোষ ইয়াৰ মাজেদি হালু সংশ্লেষণত প্ৰস্তুত হোৱা আহাৰৰ লগতে হৰমন ভিটামিন আদি উদ্ভিদজোপাৰ সকলো অংশলৈকে পৰিবাহিত হয় ইয়াৰ মাজেদিয়ে যায় আহাৰ চালনী কোষৰ মাজেদিয়ে যায় সংগী কোষৰ মাজেদি নাযায় বা ফ্লোয়েম পেৰেনকাইমাৰ মাজেদি নাযায় ইহঁতৰ মাজেদিয়ে যায় ইহঁত দীঘলীয়া চুঙাকৃতিৰ কোষ জীৱিত কোষ কোষবেৰ সেলুলোজৰ দ্বাৰা গঠিত মাত্ৰ কি যে ইহঁতৰ যি দুখন পথালি বেৰ আছে সেই পথালি বেৰ দুখনত অসংখ্য চালনীৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰন্ধ্ৰ আছে সেইকাৰণে ইয়াৰ পৰা সৰকি ইয়াত সোমাব ইয়াৰ পৰা সৰকি ইয়াত সোমাব গতিকে চাবা চালনীৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰন্ধ্ৰ আছে সেই কাৰণে এই কোষবিলাকক চালনী কোষ বুলি বা চালনী নলিকা বুলিও কোৱা হয় নলীৰ দৰে দীঘলীয়া হোৱাৰ বাবে চালনী কোষ বা চালনী নলিকা বুলি কোৱা হয় এটা কথা হল ইহঁতৰ এটা কোষ আন এটা কোষৰ লগত দিঘে দিঘে সংযোগ হৈ থাকে সংযোগ নহয় সজ্জিত হৈ থাকে হৈছে ইয়াৰ মাজেদিয়ে উদ্ভিদে হালু সংশ্লেষণত প্ৰস্তুত কৰা আহাৰৰ লগতে হৰমন ভিটামিন আদি উদ্ভিদজোপাৰ সকলো অংশলৈকে পৰিবাহিত হয় এই কোষবিলাকৰ এটা প্ৰধান বিশেষত্ব আছে যে ইয়াৰ কোষ কেন্দ্ৰ নাথাকে জীৱিত কোষ কেন্দ্ৰ নাথাকিলে কোষবিলাক জীৱিত নহয় কিন্তু চালনী কোষৰ কোষ কেন্দ্ৰ নাই চালনী কোষৰ কোষ কেন্দ্ৰ নাই কিন্তু সিহঁত জীৱিত কোষ কোষ কেন্দ্ৰ নাই চালনী কোষৰ কোষ কেন্দ্ৰ নাই ই ফ্লোয়েম কলাৰ প্ৰধান কোষ ইয়াৰ মাজেদি আহাৰ হৰমন ভিটামিন আদি পৰিবাহিত হয় ই দীঘলীয়া চুঙা আকৃতিৰ কোষবেৰ সেলুলোজৰ দ্বাৰা গঠিত চালনী কোষৰ পথালি বেৰ দুখনত কি হয় অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ চালনীৰ দৰে ৰন্ধ্ৰ আছে সেই ৰন্ধ্ৰবিলাকক চালনী প্লেট বা চিপ প্লেট বুলি কোৱা হয় সেইকাৰণে প্লেট দুখনক আৰু সেই কাৰণে কোষবিলাকক চালনী কোষ বা চালনী নলিকা বুলি কোৱা হয় এটা কোষৰ লগত এটা কোষ দিঘে দিঘে সজ্জিত হৈ থাকে
হৈছে ইয়াৰ মাজেদি আহাৰ হৰমন ভিটামিন আদি উদ্ভিদজোপাৰ সকলো অংশলৈ পৰিবাহিত হয় এতিয়া চাবা তাৰপিছত আহিলে সংগী কোষ চালনী কোষৰ গাতে লাগি থকা চালনী কোষৰ গাতে লাগি থকা চালনী কোষৰ গাতে লাগি থকা চাবা চালনী কোষৰ গাতে লাগি থকা পেৰেনকাইমা কলাৰ কোষ কেইটা সংগী কোষ পেৰেনকাইমা কলা বেলেগ কলা নহয় সংগী কোষ পেৰেনকাইমা কলা চালনী কোষৰ গাতে লাগি থকা পেৰেনকাইমা কলাৰ কোষ কেইটাক যিকিটা কোষ চালনী কোষৰ গাত লাগি আছে যিকিটা পেৰেনকাইমা সেই কোষ কিটাক সংগী কোষ বোলে সেই কোষ কিটাক সংগী কোষ বোলে চালনী কোষৰ গাতে লাগি থকা পেৰেনকাইমা কলাৰ কোষ কেইটাক যিকিটা কোষ গাত লাগি আছে সেইকিটা পেৰেনকাইমা সংগী কোষ বোলে হৈছে আৰু এনেকুৱা এক কোষ কিটা আছে চালনী নলিকা গতিকে চাবা চালনী নলিকা বা চালনী কোষৰ গাতে লাগি থকা পেৰেনকাইমা কলাৰ কোষ কেইটাক সংগী কোষ বোলে সংগী কোষৰ কোষ কেন্দ্ৰ আছে পেৰেনকাইমা কলা কোষ কেন্দ্ৰ আছে হল এটা কথা হল সংগী কোষৰ কোষ কেন্দ্ৰই সংগী কোষৰ কাম চাবা যে সংগী কোষৰ কোষ কেন্দ্ৰই চালনী কোষৰ কাম নিয়ন্ত্ৰণ কৰে কোষ কেন্দ্ৰই কোষটোৰ কাম চলাই থাকে গতিকে চালনী কোষৰ কোষ নাই কোষ কেন্দ্ৰ নাই কিন্তু সি ঠিকই জীৱিত কোষৰ দৰে কাম কৰি আছে এটা কোনে চলাইছে সংগী কোষৰ কোষ কেন্দ্ৰই চালনী কোষৰ কাৰ্য নিয়ন্ত্ৰণ কৰে সংগী কোষৰ কোষ কেন্দ্ৰই চালনী কোষৰ কাৰ্য নিয়ন্ত্ৰণ কৰে এক নম্বৰ কাম সংগী কোষৰ দ্বিতীয়টো কাম হৈছে ই চালনী কোষৰ পৰা আহাৰ শোষণ কৰে ই চালনী কোষৰ পৰা আহাৰ শোষণ কৰে আহাৰ হৰমন ভিটামিন আদি প্ৰয়োজনীয় দ্ৰব্যবিলাক শোষণ কৰে কৰি কিছু পৰিমাণে সঞ্চয় কৰে বাকি পেৰেনকাইমা কলাৰ নিচিনাকৈ কিছু পৰিমাণে সঞ্চয় কৰে আৰু বাকিখিনি তাৰ দাঁতি কাষৰীয়া অংশৰ কোষবিলাকলৈ প্ৰেৰণ কৰে সংগী কোষৰ দুটা কাম প্ৰধান কামটো হৈছে যে সংগী কোষ হৈছে পেৰেনকাইমা কলা তে চালনী কোষৰ গাতে লাগি থকা পেৰেনকাইমা কিটাক সংগী কোষ বোলে সংগী কোষে কি কৰে সংগী কোষৰ কোষ কেন্দ্ৰ আছে তে সংগী কোষৰ কোষ কেন্দ্ৰই চালনী কোষৰ কাৰ্য নিয়ন্ত্ৰণ কৰে এক নম্বৰ কাম দুই নম্বৰ কাম ই কিছু পৰিমাণে আহাৰ চালনী কোষৰ পৰা শোষণ কৰে কৰি কিছু অংশ আহাৰ জমা কৰে আৰু কিছু অংশ আহাৰ উদ্ভিদজোপাৰ দাঁতি কাষৰৰ কোষবিলাকলৈ প্ৰেৰণ কৰে বাকি পেৰেনকাইমাবিলাকক দি দিয়ে আৰু তাৰ পিছত সিহঁতি দাঁতি কাষৰ কোষলৈ প্ৰেৰণ কৰে সংগী কোষ গতিকে চালনী ফ্লোয়েম কলা চাৰি প্ৰকাৰ কোষৰ সমষ্টি ই জীৱিত কলা ই আহাৰ হৰমন ভিটামিন আদি উদ্ভিদজোপাৰ সকলো অংশলৈ পৰিবহন কৰে ই চাৰি প্ৰকাৰ কোষৰ সমষ্টি চালনী নলিকা বা চালনী কোষ সংগী কোষ ফ্লোয়েম পেৰেনকাইমা আৰু ফ্লোয়েম তন্তু বা ওয়াছ তন্তু এটা চালনী কোষ হৈছে চালনী ফ্লোয়েম কলাৰ প্ৰধান কোষ ই দীঘলীয়া আকৃতি সুঙা আকৃতি কয় ইয়াৰ কোষ বেৰ সেলুলোজৰ দ্বাৰা গঠিত ইয়াৰ দুখন পথালি বেৰ আছে এই পথালি বেৰ দুখনত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ আছে চালনীৰ দৰে ৰন্ধ্ৰ আছে আৰু সেই কাৰণে এই কোষটোক চালনী কোষ বা চালনী নলিকা বুলি কোৱা হয় এটা কোষৰ পৰা এটা কোষ দিঘে দিঘে সজ্জিত হৈ থাকে আৰু ইয়াৰ মাজেদি আহাৰ উদ্ভিদৰ পাতত প্ৰস্তুত হোৱা আহাৰ হৰমন ভিটামিন আদি উদ্ভিদজোপাৰ সকলো অংশলৈ পৰিবাহিত হয় চালনী কোষৰ গাতে লাগি থকা পেৰেনকাইমা কোষ কেইটা কোৱা হৈছে সংগী কোষ সেই সংগী কোষৰ কাম কি ইয়াৰ পেৰেনকাইমা কলা জীৱিত কলা ইহঁতৰ কোষ কেন্দ্ৰ আছে কাম কি যে সংগী কোষৰ কোষ কেন্দ্ৰই চালনী কোষৰ কাৰ্য নিয়ন্ত্ৰণ কৰে
2 নম্বৰ কাম ইয়াতে কিছু পৰিমাণে আহাৰ চালনী কোষৰ পৰা সংগ্ৰহ কৰে কৰি ইয়াতে কিছু অংশ আহাৰ জমা কৰে আৰু কিছু অংশ আহাৰ ইয়াতে উদ্ভিদ জোপাৰ বাকি কোষলৈ দাঁতি কাষৰ কোষবিলাকলৈ প্ৰেৰণ কৰে আৰু বাকি ফ্লোএম পেৰেনকাইমা ফ্লোএম কলাৰ মাজে মাজে থকা পেৰেনকাইমা খিনি কোৱা হৈছে ফ্লোএম পেৰেনকাইমা ই জীৱিত কলা ই কিছু অংশ আহাৰ জমা কৰে আৰু কিছু অংশ আহাৰ উদ্ভিদ জোপাৰ বিভিন্ন কোষলৈ প্ৰেৰণ কৰে যে ফ্লোএম তন্তু বা ৱাস্তন্তু ফ্লোএম কলাৰ লগত থকা স্লেনকাইমা খিনি কোৱা হৈছে ফ্লোএম তন্তু বা ৱাস্তন্তু ই মৃত কলা ই মৰা কলা কিন্তু ইয়াতে কি কৰে ইয়াৰ কাম কি না আহাৰ শোষণ কৰে না একো কৰে ইয়াতে মাত্ৰ কাম কি যে তাতো যেটো জেনাৰেল কাম ইয়াতে ফ্লোএম কলা শক্তি প্ৰদান কৰে ইয়াতে ফ্লোএম কলা শক্তি প্ৰদান কৰে এখিনি হল জাইলেম আৰু ফ্লোএম তাৰপিছত চাবা জাইলেম আৰু ফ্লোএমৰ মাজত পাৰ্থক্য ইয়াৰ পৰা তোমালোকে পাৰ্থক্যখিনি লিখি পেলাবা জাইলেম মৃত কলা ফ্লোএম জীৱিত কলা হৈছে জাইলেমৰ কোষবেৰ লিগনিন নামৰ কোষৰ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা গঠিত ফ্লোএম কলাৰ কোষবিলাকৰ কোষবেৰ চেলুলোজৰ দ্বাৰা গঠিত জাইলেমৰ লগত থকা একমাত্ৰ জীৱিত কলাবিধ হৈছে জাইলেম পেৰেনকাইমা ফ্লোএমৰ লগত থকা একমাত্ৰ মৃত কলাবিধ হৈছে ফ্লোএম তন্তু বা ৱাস্তন্তু তাৰপিছত কামকিটা লিখি দিবা কামখিনি কি আছিল চাৰিটা পাৰ্থক্য হৈ গল গতে ইহত দুটাৰ মাজত পাৰ্থক্য জাইলেম আৰু ফ্লোএমৰ মাজত পাৰ্থক্য ইহতক সংবহন গুচ্ছ বুলি কিয় কোৱা হয় তাৰপিছত ইহতৰ কাম লিখা জাইলেম আৰু ফ্লোএমৰ কাম লিখা বেলেগে বেলেগেও আহিব পাৰে বা সংবহন গুচ্ছৰ কাম লিখা কলা দুবিধৰ নাম লিখা কাম লিখা তাৰপিছত চাবা বাকি জাইল ফ্লোএমটো একো দিগদাৰ নাই ফ্লোএমে ওপৰত আহাৰ প্ৰস্তুত কৰে আৰু আহাৰ হৰমন ভিটামিন আদি মাধ্যাকৰ্ষণ বলৰ দিশত গতি কৰে পৃথিৱীৰ ফালে নামি আহে তললৈ নামি আহিবলৈ বস্তু দিগদাৰ নাই গতিকে তাহাঁতৰ ক্ষেত্ৰত একো দিগদাৰ নাই ফ্লোএমৰ মাজেদি আহাৰ তললৈ নামিবলৈ একো প্ৰবলেম নাই মাধ্যাকৰ্ষণ বলৰ দিশত আহাৰখিনি তললৈ নামি যায় গতে তাত তোমাৰ প্ৰশ্ন নাই কিন্তু জাইলেম প্ৰশ্নটো ক'ত আহে জাইলেমৰ মাজেদি পানী আৰু খনিজ লৱণ হিপাৰ পৰা পাতলৈকে পৰিবহন হয় মানে মাধ্যাকৰ্ষণ বলৰ বিপৰীত দিশত উঠি যায় মাধ্যাকৰ্ষণ বলে পানী আৰু খনিজ লৱণৰ তলৰ ফালে টানি আছে তথাপিতো পানীখিনি ওপৰলৈ উঠি যায় প্ৰশ্নটো তাতে যে জাইলেম কলাৰ মাজেদি পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয় ফ্লোএমৰ কথা তোমাক নুউদে ফ্লোএমত চালনী কোষৰ কথা উদিব ফ্লোএমৰ কাম লিখা উদিব এৰি দিব কিন্তু জাইলেম কলাৰ মাজেদি পানী আৰু খনিজ লৱণ কেনেদৰে ওপৰলৈ উঠি যায় কেনেদৰে পৰিবাহিত হয় ওপৰলৈ ফ্লোএম কলাৰ মাজেদি জাইলেম কলাৰ মাজেদি এতিয়া চাবা যে জাইলেম কলাৰ তুমি যিমানে ডাঙৰ গছ নহওক যিমান ওখ গছ নহওক পানী উঠি গৈ তাৰ পাত গৈ পায় আছে পাতলৈকে যায় পানীখিনি কিন্তু সাধাৰণ অৱস্থাত তুমি চাবা যে এখন যদি তুমি শুকান কাপোৰ এখন ওপৰৰ পৰা মেলি পানীত লগাই থোৱা তুমি গোটেই কাপোৰখন তিতি নাযায় পানী এটা সীমালৈকে উঠে ওপৰলৈ তাৰপিছত আৰু তাক সহজে নিজে নিজে পানী উঠিব নোৱাৰে আমি মটৰ লগাই ঘৰত পানী ওপৰলৈ উঠাও হেতু বেলেগ কথা হেতু এটা শক্তি এটা বাহ্যিক শক্তি এটা তাক সহায় কৰাৰ কাৰণে পানী ওপৰলৈ টানি লৈছে মাধ্যাকৰ্ষণ বলৰ বিপৰীত দিশত টানি লৈ গুচি গৈছে পানী মটৰে কিন্তু উদ্ভিদৰ ক্ষেত্ৰত তেনেকুৱা নাই উদ্ভিদৰ ক্ষেত্ৰত নিজে নিজে পানী উঠি পাতলৈকে যায় প্ৰশ্নটো তাতেই তোমাৰ কিয় যায় কিহৰ কাৰণে পানী ইমান ওপৰলৈ উঠি যায় কি বলে তাহাঁতৰ ক্ৰিয়া কৰে এটা কথা হল চাবা যে উদ্ভিদৰ দেহত পানী জাইলেম কলাৰ মাজেদি পানী আৰু খনিজ লৱণ কেনেদৰে মাধ্যাকৰ্ষণ বলৰ বিপৰীত দিশত ওপৰলৈ উঠি যায় সেই বিষয়ে কোনো সঠিক তোমাৰ সূত্ৰ নাই কোনো সঠিকভাৱে ক'ব পৰা নাই যে এই শক্তিৰ কাৰণে পানীখিনি নিজে নিজে তলৰ পৰা ওপৰলৈ উঠি যায় এটা কথা হল যে তথাপিতো কৈছে যে যুক্তিবিলাক কি দিছে যে প্ৰথম কথা কৈছে যে জাইলেম মৃত কলা তুমি পইণ্ট দিব লাগিব যে পানী কিয় যায় প্ৰথম কথা জাইলেম মৃত কলা জাইলেম শুকান কলা জাইলেম শুকান কলা গতিকে শুকান বস্তুৱে পানী শোষণ কৰে গতিকে ক্ৰমান্বয়ে কি হয় জাইলেম কলাই হিপাৰ পৰা পানীখিনি শোষণ কৰি 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 ওপৰলৈ কঢ়িয়াই লৈ যায় এটো প্ৰথম পইণ্ট কৈছে
তোমাক যেতিয়া খুদিব তুমি যুক্তি দিব লাগিব তুমি তাৰ কাৰণবিলাক ক'ব লাগিব যে কি কাৰণে পানী ওপৰলৈ যাব পাৰে মূল প্ৰশ্নটো এইটোৱে তোমালোকৰ যে পানী কিয় পৰিবহন হয় পাতৰ ওপৰলৈ পাতলৈকে মাধ্যাকৰ্ষণ বলৰ বিপৰীত দিশত গতে প্ৰথম কথা তুমি কলা জাইলেম মৃত কলা জাইলেম শুকান কলা গতিকে শুকান বস্তুৱে পানী শোষণ কৰে গতিকে জাইলেমৰ কোষবিলাকে জাইলেম ট্ৰেকি আৰু জাইলেম ট্ৰেকাইডে পানী শোষণ কৰি ক্ৰমান্বয়ে পানীখিনি ওপৰলৈ নি থাকে হৈছে তেতিয়াও তোমাক ধৰিবলৈ কথা আছে যে পানীটো নিজে নিজে বেছি ওপৰলৈ নাযায় এটা নিৰ্দিষ্ট সীমাৰ ওপৰত পানী ওপৰলৈ উঠিব নোৱাৰে নিজে নিজে এটা কথা হল যে 2 নম্বৰ পইণ্টটো তুমি কি কবা যে ইহঁতৰ কোষবিলাক জাইলেমৰ কোষবেৰত কি থাকে লিগনিন জমা হৈ থাকে লিগনিন জাইলেমৰ ট্ৰেকি আৰু ট্ৰেকাইডৰ কোষবেৰত লিগনিন জমা হৈ থাকে লিগনিন জমা হোৱাৰ কাৰণে ইহঁতৰ কোষবেৰবোৰ যথেষ্ট ডাঠ আৰু টান হয় আৰু সেই ডাঠ আৰু টান হোৱাৰ ফলত সেই কোষবিলাকৰ সংকোচন চাপৰ ফলত কোনোবাই হেঁচা দিছে বুলি কৈছে যে সংকোচন চাপৰ ফলত এই কোষবেৰৰ সংকোচন চাপৰ ফলত পানী ওপৰলৈ উঠি গৈ থাকে 2 নম্বৰ পইণ্ট দিছে যে প্ৰথম কথাটো কৈছে জাইলেম মৃত কলা জাইলেম ট্ৰেকি আৰু জাইলেম ট্ৰেকাইড হৈছে মৰা কোষৰ সমষ্টি গতিকে মৰা বস্তুৱে শুকান বস্তুৱে পানী শোষণ কৰে গতিকে জাইলেম ট্ৰেকি আৰু জাইলেম ট্ৰেকাইডে পানী শোষণ কৰি ওপৰলৈ কঢ়িয়াই লৈ গৈ থাকে পৰিবাহিত হৈ থাকে 2 নম্বৰতে ক'লে যে জাইলেম ট্ৰেকি আৰু জাইলেম ট্ৰেকাইডৰ কোষবেৰবিলাক লিগনিনৰ দ্বাৰা গঠিত গতিকে কোষবিলাকৰ বেৰবিলাক যথেষ্ট ডাঠ আৰু টান হয় ইয়াৰ ফলত সিহঁতে প্ৰয়োগ কৰা হেঁচা বা সংকোচন চাপৰ ফলত তাহাঁতৰ মাজেদি পানী ওপৰলৈ উঠি যায় কিবা এটা শক্তিয়ে যে দিছে সেইটো কৈছে কোনোবা এটা শক্তি এটা প্ৰয়োগ কৰিছে গছজোপাই যাৰ ফলত পানী ওপৰলৈ উঠি যায় সেইটো কৈছে তাৰপিছত 3 নম্বৰ আটাইতকৈ গ্ৰহণযোগ্য কথাটো কি চাবা উদ্ভিদৰ পাতে প্ৰচ্ছেদন ঘটায় প্ৰচ্ছেদন তোমালোকে জানা উদ্ভিদৰ পাতৰ নিম্ন স্তৰত থকা ৰন্ধ্ৰবিলাকক কোৱা হৈছে পত্ৰৰন্ধ্ৰৰ এটা কাম হৈছে কি ই অতিৰিক্ত পানীখিনিক জলীয় বাষ্প হিচাপে বায়ুমণ্ডললৈ এৰি দিয়ে হৈছে উদ্ভিদৰ পাতে প্ৰচ্ছেদন ঘটায় যে ইয়াতে অতিৰিক্ত পানীখিনিক জলীয় বাষ্প হিচাপে বায়ুমণ্ডললৈ উলিয়াই দিয়ে আটাইতকৈ গ্ৰহণযোগ্য পইণ্টটো হৈছে এইটো যে কি হয় যে ইয়াৰ ফলত কি হ'ব যে পাতে পত্ৰৰন্ধ্ৰৰ সহায়ত অতিৰিক্ত পানীখিনিক জলীয় বাষ্প হিচাপে প্ৰচ্ছেদন ক্ৰিয়াত বায়ুমণ্ডললৈ এৰি দিয়ে ইয়াৰ ফলত কোষবিলাকত পানীৰ মাত্ৰা কমি যায় কথাটো মন কৰিবা পানীৰ মাত্ৰা কমি যায় পানীখিনি ওলাই যায় যোৱাৰ ফলত পাতৰ কোষবিলাকত পানীৰ মাত্ৰা কমি যায় হৈছে পানীৰ ব্যাপন ক্ষমতা আছে অস্মোসিস বুলি যেটো কোৱা হয় পানীৰ ব্যাপন ক্ষমতা আছে পানী সহজে বেছি ঠাইৰ পৰা কম ঠাইলৈ প্ৰবাহিত হয় পানীৰ ব্যাপন ক্ষমতা বেছি গতিকে চাবা যে পাতে অতিৰিক্ত পানীখিনিক জলীয় বাষ্প হিচাপে পত্ৰৰন্ধ্ৰইদি বায়ুমণ্ডললৈ প্ৰচ্ছেদন ক্ৰিয়াত বৰ্জন কৰে তাৰপিছত পইণ্টটো কি কৈছে ইয়াৰ ফলত পাতৰ কোষবিলাকত পানীৰ মাত্ৰা কমি যায় আৰু পানীৰ ব্যাপন ক্ষমতা আটাইতকৈ বেছি হৈছে গতিকে পানী ওপৰৰ খালী স্থান পূৰণ কৰিবৰ বাবে মানে ওপৰত পানী কমি গল তে ওপৰৰ খালী স্থান পূৰণ কৰিবৰ বাবে পানী হিপাৰ পৰা জাইলেম ট্ৰেকি আৰু জাইলেম ট্ৰেকাইডেদি ক্ৰমান্বয়ে ওপৰলৈ উঠি যায় আটাইতকৈ গ্ৰহণযোগ্য পইণ্ট পানী কিয় ওপৰলৈ যায় প্ৰথম কথাটো কৈছে শুকান গতিকে পানী শোষণ কৰি লৈ যায় শুকান বস্তুৱে পানী শোষণ কৰে 2 নম্বৰ হেতু পইণ্টটো হিমান গ্ৰহণযোগ্য নহয় কাৰণ পানী নিজে নিজে ইমান ওপৰলৈ নাযায় যিমানে শুকান নহওক 3 নম্বৰ কথাটো কৈছে যে ইহঁতৰ কোষবেৰ যথেষ্ট ডাঠ আৰু টান হয় লিগনিনৰ বাবে গতি সিহঁতে প্ৰয়োগ কৰা এটা সংকোচন চাপৰ বাবে পানী ওপৰলৈ উঠি গৈ থাকে হেতু বলৰ ফলত 3 নম্বৰ পইণ্টটো কি কৈছে যে পাতে উদ্ভিদৰ পাতে পত্ৰৰন্ধ্ৰৰ সহায়ত অতিৰিক্ত পানীখিনিক জলীয় বাষ্প হিচাপে বায়ুমণ্ডললৈ এৰি দিয়ে ইয়াৰ প্ৰচ্ছেদন ক্ৰিয়া ইয়াৰ ফলত পাতৰ কোষবিলাকত পানীৰ মাত্ৰা কমি যায় আৰু তেতিয়া সেই খালী পাতৰ কমি যায় সেই খালী স্থান পূৰণ কৰিবৰ বাবে
হিপাই শোষণ কৰা পানী আৰু খনিজ লৱণ জাইলেম ট্ৰেকি আৰু জাইলেম ট্ৰেকাইডৰ মাজেদি ক্ৰমান্বয়ে ওপৰলৈ উঠি যায় হৈছে ক্ৰমান্বয়ে ওপৰলৈ উঠি যায় এনেদৰে হিপাৰ পৰা পানী পাতলৈকে পৰিবহন হয় এনেদৰে এইবিলাক কাৰণতে এইবিলাকে যুক্তি দেখাইছে যে এই কাৰণেই হিপাৰ পৰা পানী পাতলৈকে পৰিবাহিত হয় কিন্তু একচুয়ালি কোনটো বলে পানী ওপৰলৈ ঠেলি নি পেলাই ওপৰ পাইছে হেতু কোনো কব পৰা নাই কি শক্তি প্ৰভাৱত পানী ইমান ওপৰলৈ উঠি যায় মাধ্যাকৰ্ষণ বলৰ বিপৰীত দিশত হেতু কোনো কব পৰা নাই কিন্তু এই যুক্তিবিলাক দিছে যে এইবিলাক কাৰণতে পানী হিপাৰ পৰা জাইলেম কলাৰ মাজেদি পাতলৈকে পৰিবাহিত হয় মাধ্যাকৰ্ষণ বলৰ বিপৰীত দিশত পৰিবাহিত হয় মাধ্যাকৰ্ষণ বলে তাক টানি আছে তললে তথাপিতো পানী ওপৰলৈ উঠি আছে গতে কি শক্তিৰ প্ৰভাৱত ইহত ওপৰলৈ গৈ আছে পানী জাইলেম কলাৰ মাজেদি ফ্লোএমৰ কলাৰ তোমাৰ প্ৰবলেম নাই ফ্লোএম ওপৰৰ পৰা তললে নামি আহে আহাৰ মাধ্যাকৰ্ষণ বলৰ দিশত আহে গতে তাত তোমাৰ প্ৰশ্ন সুধিবলগীয়া নাই তাত তোমাক সুধিব ফ্লোএম কলাৰ কাম লিখা ফ্লোএম কলাৰ কোষ চালনী কোষৰ কি চালনী কোষৰ কাম লিখা ইয়াক কিয় চালনী কোষ বুলি কোৱা হয় সংগী কোষ কি বা ফ্লোএম কলাৰ কোষৰ কামবিলাক কোনে নিয়ন্ত্ৰণ কৰে সংগী কোষ কি সংগী কোষৰ কাম লিখা এনেকুৱা বিলাক সুধিব কিন্তু ইয়াত জাইলেমত কথা কি যে জাইলেম কলাৰ মাজেদি মানে উদ্ভিদৰ দেহত পানী কেনেদৰে পৰিবহন হয় বুজাই লিখা তুমি যুক্তি দি লিখিব লাগিব পইণ্ট বিলাক যে তুমি পানী কেনেকৈ পৰিব আটাইতকৈ গ্ৰহণযোগ্য পইণ্টটো হৈছে এইটো যে পানী প্ৰচ্ছদন ক্ৰিয়াৰ বাবে পানী ওপৰলৈ পৰিবাহিত হয় ওপৰত পানী খালী হৈ যায় কমি যায় তে কম ঠাই পূৰণ কৰিবৰ কাৰণে পানী তলৰ পৰা পানী আটাইতকৈ বেছি পানীৰ ব্যাপন ক্ষমতা আছে পানীৰ ব্যাপন ক্ষমতা আটাইতকৈ বেছি সব জলীয় পদাৰ্থতকৈ বেছি গতিকে পানী হেতু ধৰ্মই পানী কোষবিলাকৰ ভিতৰত সিহঁতে সহজে ইটো কোষৰ পৰা সিটো কোষলৈ অহা যোৱা কৰিব পাৰে একমাত্ৰ এবিধেই পদাৰ্থ যি সহজে এটা কোষৰ পৰা আনটা কোষলৈ অহা যোৱা কৰিব পাৰে পানীৰ ব্যাপন ক্ষমতা বেছি গতিকে ওপৰত যেতিয়া পানীৰ মাত্ৰা কমি যায় তেতিয়া সেই খালী স্থান পূৰ কৰিবৰ বাবে তলৰ পৰা পানী ক্ৰমান্বয়ে ওপৰলৈ অস্মোসিস বা ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা ওপৰলৈ উঠি যায় হৈছে মেম ঐ বাকি কিটা অফ কৰি গল নি অন কৰি থৈ আছো মেম প্ৰচন্ড বিষ তথাপিতো আজি বেল মাৰি বহিছো এখানে স্কুল যাব পৰা নাই হেল্ল শুনছা মেম আচ্ছা এটু হল উদ্ভিদৰ দেহত পৰিবহন শেষ হৈছে তোমালোকৰ পৰিবহন প্ৰক্ৰিয়া এইখিনি ভিতৰতে প্ৰশ্ন সুধিব বুজি পাইছা পাইছো মেম এইখিনি ভিতৰতে সুধিব প্ৰাণী পৰিবহনটো শেষ হৈছে হেদিনাখন মই তোমালোকক যিখিনি পঢ়াইছিলো তেজৰ বিষয়ে সেইখিনি ৰেকৰ্ডিং নহলে মই ৰেকৰ্ডিং টিপিব পাহৰিলো আজিবাৰ ৰেকৰ্ডিংটো আছে নাই আছে মেম আছে না আছে মেম গতিকে হেদিনাখনৰ ৰেকৰ্ডিং খিনি নহলে কিন্তু মই পঢ়াইছিলো তোমালোক আছিলা তেজৰ প্ৰধান উপাদান কেইটা 4 প্ৰকাৰ আৰু ডব্লিউবিসি প্লেটিলেট 3 প্ৰকাৰ কোষ আছে আৰু এবিধ তৰল পদাৰ্থ আছে প্লাজমা হৈছে আৰবিসি আৰু ডব্লিউবিসিৰ মাজত পাৰ্থক্য সোধে আৰু ইহঁতৰ কাম কিটাটো মই কৈছিলোই যে তেজৰ কাম তেজৰ কাম লিখিব দিলে প্ৰথম আৰবিসি কাম লিখিবা দ্বিতীয়তে লিখিবা ডব্লিউবিসি কাম তৃতীয়তে লিখিবা প্লেটিলেট বা অনুচক্ৰিকাৰ কাম হৈছে আৰু 4 নম্বৰতে লিখিবা প্লাজমাৰ কাম তেতিয়া অন্তত নম্বৰ কিটা গুটে কিটা দিব যিমানটা আছে আৰবিসি কাম কি এটো মই তোমালোকক সখনত পঢ়াইছো আৰবিসি এ সখন গ্যাস অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিবহন কৰে এটো মই অক্সিজেন সখন পঢ়াতে পঢ়াইছিলো অক্সিজেন তেজত সোমাই
ৰঙা ৰক্তকণিকাত থকা বা আৰবিচিত থকা হিমোগ্লোবিনে অক্সিজেন গ্ৰহণ কৰি অক্সি হিমোগ্লোবিনলৈ ৰূপান্তৰ হয় আৰু তেজৰ সোঁতত দেহৰ প্ৰতিটো কোষলৈ যায় কোষত গৈ পোৱাৰ পাছত অক্সি হিমোগ্লোবিন অক্সিজেন আৰু হিমোগ্লোবিনলৈ ভাং খাই যায় অক্সিজেন কোষৰ ভিতৰত সোমাই শ্বসন ক্ৰিয়া ঘটায় আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড কোষটোৱে তেজক দি দিয়ে কাৰ্বন ডাই অক্সাইড খিনি পুনৰ হিমোগ্লোবিনে গ্ৰহণ কৰে কাৰ্বো এমিনো হিমোগ্লোবিনলৈ ৰূপান্তৰ হয় আৰু ই তেজৰ সোঁতত কি হয় প্ৰথমতে হৃদযন্ত্ৰলৈ আহে ইয়াত তোমাৰ কামত লিখাব দৰকাৰ নাই তেজৰ সোঁতত ই হাওঁফাওলৈ আহে হাওঁফাওত আহি কাৰ্বো এমিনো হিমোগ্লোবিন কাৰ্বন ডাই অক্সাইড আৰু হিমোগ্লোবিনলৈ ৰূপান্তৰ হয় কাৰ্বন ডাই অক্সাইড হাওঁফাওৰ বায়ুকোষত সোমায় আৰু নিশাহত বৰ্জন হয় এতিয়া তুমি ইমান বহলাব দৰকাৰ নাই কিন্তু শ্বসনত সুধিলে লাগিব শ্বসন গেছৰ কেনেদৰে পৰিবহন হয় বুলি ক'লে তেতিয়া কিন্তু এক্সপ্লেইন কৰিব লাগিব কিন্তু তোমাক সুধিলে তেজৰ কাম তে তুমি সুধাসুধিকে লিখিবা যে তেজত থকা ৰঙা ৰক্তকণিকাত থকা মানে ৰঙা ৰক্তকণিকাই বা আৰবিচিয়ে কি কৰে মেৰুদণ্ডী প্ৰাণীৰ দেহত শ্বসন গেছৰ ব্ৰেকেটৰ ভিতৰত লিখিবা অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিবহন ঘটায় তাৰপিছত 2 নম্বৰ লিখিবা ডব্লিউবিচিৰ কাম ডব্লিউবিচিয়ে আমাৰ দেহত প্ৰতিৰক্ষা বা সুৰক্ষাৰ কাম দিয়ে প্ৰতিৰক্ষাৰ কাম কৰে মানে বেমাৰৰ বীজাণুৰ দ্বাৰা যদি আক্ৰান্ত হয় আমাৰ দেহ বেমাৰৰ বীজাণুৰ দ্বাৰা যদি আক্ৰান্ত হয় তেতিয়া ডব্লিউবিচিয়ে কি কৰে যে সেই বেমাৰৰ বীজাণুবিলাকক ধ্বংস কৰিবলৈ চেষ্টা কৰে মাৰিবলৈ চেষ্টা কৰে আৰু যদি ইহঁতক মাৰিব পাৰে তেতিয়া কি হয় সিহঁতৰ আক্ৰমণৰ পৰা আমাৰ দেহটো ৰক্ষা পৰে আৰু যদি নোৱাৰে তেন্তে সেই বেমাৰৰ দ্বাৰা বা সেই বীজাণুৰ দ্বাৰা আক্ৰান্ত হয় হৈছে আৰু কিছুমান ডব্লিউবিচিয়ে মৰা বীজাণুৰ দেহ ভক্ষণ কৰে কিছুমান ডব্লিউবিচিয়ে মৰা বীজাণুৰ দেহ ভক্ষণ কৰে সেই ডব্লিউবিচি বিলাকক কি বুলি কোৱা হয় ভক্ষী কোষ বুলি কোৱা হয় যিবিলাক ডব্লিউবিচিয়ে বা শ্বেতৰক্তকণিকাই মৃত বীজাণুৰ দেহ ভক্ষণ কৰে সিহঁতক কি বুলি কোৱা হয় ভক্ষী কোষ বুলি কোৱা হয় গতে ডব্লিউবিচিৰ কাম লিখিবা যে ইহঁতে আমাৰ দেহত প্ৰতিৰক্ষা বীজাণুৰ আক্ৰমণৰ পৰা সুৰক্ষা দিয়ে দেহটো সুৰক্ষিত কৰি ৰাখে বীজাণুৰ পৰা তাৰপিছত আহিলে অনুচক্ৰিকা প্লেটিলেটছ ইহঁতে কি কৰে তেজৰ গোট মৰা বা খমলা বন্ধাত সহায় কৰে তেজৰ গোট মৰা বা খমলা বন্ধা বা গোট মৰা তেজৰ গোট মৰা বা খমলা বন্ধাত সহায় কৰে তেজত থকা অনুচক্ৰিকা বা প্লেটিলেটছ বিলাকে তেজ গোট মৰাত বা তেজৰ খমলা বন্ধাত সহায় কৰে কাটিলে চিঙিলে দুখ পালে তেজ যদি বাহিৰলৈ ওলাই আহে ৰক্তক্ষৰণ হয় তেতিয়া তেজৰ সোঁতত অনুচক্ৰিকা বিলাক বাহিৰলৈ ওলাই আহে বতাহৰ সংস্পৰ্শত সিহঁত ফাটি যায় ফাটি আজাতীয় পদাৰ্থলৈ ৰূপান্তৰ হয় সেইদিনাখন যদি ক্লাছ কিটা কৰিছিলা তেন্তে শুনিছিলা মনত পৰিব আজাতীয় পদাৰ্থলৈ ৰূপান্তৰ হয় সেই আজাতীয় পদাৰ্থবিলাকে কটা ঠাইডোখৰৰ চাৰিওফালে এখন জালৰ দৰে আৱৰণ তৈয়াৰ কৰে আৰু তেজ ওলোৱাটো বন্ধ কৰে আমাৰ দেহত ঘটা এই কাৰ্যক কি বুলি কোৱা হয় তেজৰ খমলা বন্ধা বা তেজ গোট মৰা বুলি কোৱা হয় যে অনুচক্ৰিকা বা প্লেটিলেটছ বিলাকে তেজৰ খমলা বন্ধা বা তেজ গোট মৰাত সহায় কৰে বাকি থাকিল প্লাজমা তেজৰ পনীয়া অংশক প্লাজমা বোলে প্লাজমাৰ সহায়তেই মেৰুদণ্ডী প্ৰাণীৰ দেহত প্ৰয়োজনীয় পদাৰ্থৰ লগতে অপ্ৰয়োজনীয় পদাৰ্থ পৰিবাহিত হয় এটা কাম প্লাজমাৰ সহায়তে মেৰুদণ্ডী প্ৰাণীৰ দেহত প্ৰয়োজনীয় পদাৰ্থৰ লগতে অপ্ৰয়োজনীয় পদাৰ্থ পৰিবাহিত হয় এটা কাম প্লাজমাৰ 2 নম্বৰ কামটো হৈছে প্লাজমাৰ সহায়তে তেজৰ তিনিওবিধ কোষ আৰবিচি ডব্লিউবিচি আৰু প্লেটিলেটছ তেজৰ সোঁতত দেহৰ বিভিন্ন অংশলৈ পৰিবাহিত হয় এটো প্লাজমাৰ 2 নম্বৰ কাম প্লাজমাৰ কাম লিখা বুলি ক'লে দুটা প্লাজমা কি তেজৰ পনীয়া অংশক প্লাজমা বোলে প্লাজমাৰ কাম লিখা যে তেজৰ প্লাজমাৰ সহায়তে তেজৰ তিনিওবিধ কোষ আৰবিচি ডব্লিউবিচি প্লেটিলেটছ ইহঁতে কি কৰে তেজৰ প্লাজমাৰ সহায়তে দেহৰ আমাৰ গোটেই দেহটো ইহঁত চলাচল কৰি থাকে এক নম্বৰ কাম 2 নম্বৰ তেজৰ প্লাজমাৰ সহায়তে কি হয় মেৰুদণ্ডী প্ৰাণীৰ দেহত প্ৰয়োজনীয় পদাৰ্থৰ লগতে অপ্ৰয়োজনীয় পদাৰ্থ বিভিন্ন অংগলৈ পৰিবাহিত হয় এটো প্লাজমাৰ কাম
গটে তেজৰ কাম তাহলে এই চাৰিটা লিখিবা আৰু বাকি যদি কোৱা যে তেজে আমাৰ দেহৰ বায়ুমণ্ডলৰ উষ্ণতাৰ লগত আমাৰ দেহৰ উষ্ণতাৰ সমতা স্থাপন কৰে ইত্যাদি ইত্যাদি এইবিলাক কামো আছে কিন্তু প্ৰধান কাম আৰবিসি কাম WBC কাম প্লেটিলেটৰ কাম আৰু প্লাজমাৰ কাম এই চাৰিটা কাম লিখিবা 2 নম্বৰ মানে থাকিব তে 2 নম্বৰ পাবা তাৰপিছত আহিলে RBC আৰু WBC মাজত পাৰ্থক্য এটোটো পাৰিবা RBC ৰঙা কোষ WBC দ্বাৰা তৈয়াৰী ৰঙা ৰঙৰ ৰঞ্জক পদাৰ্থ থাকে তেজৰ ৰং ৰঙা কিয় RBCত হিমোগ্লোবিন নামৰ আইৰণৰ দ্বাৰা তৈয়াৰী এখানে তেজ কমিলে আইৰন খাব দিয়ে না আইৰণৰ ট্যাবলেট হিমোগ্লোবিন কমিলে তেজ কমে হেতু এনিমিয়া বেমাৰ হয় তোমাক যদি খুদে যে এজন এনিমিয়া ৰোগত ভুকা ৰোগীয়ে কি খাব লাগে আইৰন যুক্ত আহাৰ খাব লাগে এখানে কয় না আইৰন যুক্ত আহাৰ খাবা আৰু যিবিলাক আহাৰত আইৰন থাকে বেছিকে সেইবিলাক আহাৰ খাব দিয়ে বা ট্যাবলেট খাব দিয়ে তেটা মানে তেজ কমি যোৱা বেমাৰ বা এনিমিয়া যাক ইংলিছত আমি কওঁ এনিমিয়া বেমাৰ কেতিয়া হয় যেতিয়া RBC পৰিমাণ কমি যায় RBC মানে হিমোগ্লোবিনৰ মাত্ৰা যেতিয়া আমাৰ দেহত কমি যায় তেতিয়া আমাৰ এনিমিয়া বেমাৰ হয় তেজ কমা বেমাৰ হয় RBC মাত্ৰা যেতিয়া কমি যায় হিমোগ্লোবিনৰ মাত্ৰা যেতিয়া কমি যায় তে হিমোগ্লোবিন যেতিয়া কমে যেতিয়া আমাৰ দেহত আইৰন কমি যায় অন্য কাৰণো কিবা কিবি থাকে কিন্তু সাধাৰণতে আইৰন যেতিয়া কমি যায় হিমোগ্লোবিন কমি যায় হিমোগ্লোবিন যেতিয়া কমি যায় RBC কমি যায় আর তেতিয়াই তেজ কমা বেমাৰ বা এনিমিয়া বেমাৰ হয় ৰক্তহীনতা বেমাৰ বা এনিমিয়া বেমাৰ হয় এটা এজন ৰক্তহীনতা বেমাৰ বা এনিমিয়া বেমাৰত ভুগা ৰোগীক তুমি কি খাবৰ বাবে যুক্ত আহাৰ খাবলৈ উপদেশ দিবা ফলমূল শাক পাচলি এই যে তোমাৰ কলডিল এইবিলাক আইৰন যুক্ত আহাৰ দুটামান আহাৰৰ নাম মনত ৰাখিবা গতিকে তাৰছত আহিলে RBC হেতু যে RBC ৰং ৰঙা সেই কাৰণে তেজৰ ৰং ৰঙা RBC তেজত আছে সেই কাৰণে তেজৰ ৰং ৰঙা অন্য কাৰণে তেজৰ ৰং ৰঙা নহয় হিমোগ্লোবিন থকাৰ কাৰণে RBC ৰং ৰঙা RBC তেজত আছে কাৰণে তেজৰ ৰং ৰঙা তাৰছত শ্বেত ৰক্ত কণিকাত কোনো ৰঞ্জক পদাৰ্থ নাথাকে RBCৰ আকৃতি গোলাকাৰ স্থালী সদৃশ থালি গোলাকাৰ বলৰ নিচিনা নহয় গোলাকাৰ থালি সদৃশ আমি ভাত খোৱা থালিখন থালি সদৃশ ভিতৰখন পাতল কাকটো ডাঠ RBC বিলাকৰ আৰু WBC বিভিন্ন প্ৰকাৰৰ আছে ইহতৰ আকৃতি বিভিন্ন প্ৰকাৰৰ হৈছে ইহত কিছুমান গোলাকাৰ কিছুমান পঞ্চভুজ আকৃতিৰ কিছুমান সৰভুজ আকৃতিৰ ইত্যাদি ইহতৰ আকৃতি ভিন্ন WBCৰ আকৃতিও ভিন্ন কিন্তু RBC আকৃতি এটাই ইহত গোলাকাৰ থালি সদৃশ হৈছে তাৰপিছত চাবা RBCৰ কোনো প্ৰকাৰ নাই কোনো ভাগ নাই RBCৰ কিন্তু WBC 5 প্ৰকাৰৰ WBC 5 প্ৰকাৰৰ কি আছিলে নাম কৈছিলো ইওসিনোফিল বেসোফিল নিউট্ৰোফিল WBC 5 প্ৰকাৰৰ WBC 5 প্ৰকাৰৰ WBC 5 প্ৰকাৰৰ ইওসিনোফিল বেসোফিল নিউট্ৰোফিল আৰু দুবিধ আছে লিম্ফোসাইট সাইট দুবিধ আছে লিম্ফোসাইট আৰু 5 নম্বৰ হৈছে
monocyte. Lymphocyte আৰু monocyte. Eosinophil, basophil, neutrophil, lymphocyte, monocyte. WBC 5 প্ৰকাৰৰ. RBC ৰ কোনো প্ৰকাৰ নাই। হৈছে? তাৰপিছত কামটো লিখি দিবা। RBC এ শ্বসন গেছ ব্ৰেকেটৰ ভিতৰত লিখিবা অক্সিজেন অব্লিক কাৰ্বন ডাই অক্সাইড পৰিবহন কৰে। WBC কাম লিখিবা ইহতে আমাৰ দেহটোক বীজাণুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। সুৰক্ষা দিয়ে। মানে আমাৰ দেহত প্ৰতিৰক্ষাৰ কাম কৰে। কিছুমান WBC এ মৃত বীজাণুৰ দেহ ভক্ষণ কৰে। কিছুমানে মাৰেগে, কিছুমানে খায়। গতিকে কিছুমান WBC এ মৃত বীজাণুৰ দেহ ভক্ষণ কৰে। সেই WBC বিলাকক ভক্ষিকোষ বোলে। হৈছে? এখিনি হল তেজ। তেজ কি? তেজ মেৰুদণ্ডী প্ৰাণী দেহৰ প্ৰধান পৰিবহন মাধ্যম। তেজ কি বুলি দিলে? তেজ মেৰুদণ্ডী প্ৰাণী দেহৰ প্ৰধান পৰিবহন মাধ্যম। ই সংযোজক কলা। ই সংযোজক কলা। ইয়াক এই কাৰণে সংযোজক কলা বুলি কোৱা হয় কাৰণ ই দেহৰ বিভিন্ন অংগ প্ৰত্যংগৰ মাজত যোগাযোগ স্থাপন কৰে। কাৰণ ইয়ে লগাখিনি নিয়ে, নলগাখিনি ঘূৰাই আনে। সংযোজক কলা আমাৰ লিগামেন্টস বিলাক, টেন্ডন বিলাক যি এটা অংগক এটা অংগৰ লগত বান্ধি ৰাখে। এটুকুৰা হাড়ক এটুকুৰা হাড়ৰ লগত বান্ধি ৰাখে। বগা বগা লিগামেন্টস বিলাক। এইবিলাক সংযোজক কলা। কিন্তু তেজে তেনেকৈ কাকো বান্ধি নাৰাখে, কিন্তু তাক আমি সংযোজক কলা বুলি কওঁ কাৰণ ইহঁতে দেহৰ প্ৰতিটো অংগৰ মাজত যোগাযোগ স্থাপন কৰে। কেনেকৈ? লগাবিলাক বস্তু নি কোষক দিয়ে, কোষৰ পৰা নলগাবিলাক ঘূৰাই আনি ৰেচন অংগক দিয়ে। এনেকৈ প্ৰতিটো দেহৰ প্ৰতিটো অংগৰ মাজত ইহঁতে যোগাযোগ স্থাপন কৰে, সংযোগ স্থাপন কৰে। সেইকাৰণে ইয়াক সংযোজক কলা বুলি কোৱা হয়। তেজ কি? তেজ মেৰুদণ্ডী প্ৰাণীৰ দেহৰ প্ৰধান পৰিবহন মাধ্যম। তেজ এবিধ সংযোজক কলা। তেজৰ উপাদান 3 প্ৰকাৰ কোষ, এবিধ তৰল মাধ্যম, তৰল পদাৰ্থ, প্লাজমা। হৈছে? তাৰপিছত তেজৰ কাম লিখিবলৈ দিয়ে। কাম কিটা মই ক'লোৱে RBC, WBC, প্লেটিলেটছ আৰু প্লাজমাৰ কাম লিখিবা। তেজৰ উপাদান লিখিব দিলে নাম কিটা লিখি দিবা। হৈছে? পাৰ্থক্য RBC, WBC পাৰ্থক্য লিখিব দিলে লিখি দিবা। এইকেইটাটো লিখিব পাৰিবা বুলি মই ভাবিছো। তেজ কি বুলি হলে প্লাজমা কি? প্লাজমা তেজৰ পনীয়া অংশ কি বুলি কোৱা হয়? প্লাজমা বোলে। কাম লিখিব দিলে দুটা কাম। এটা হল এই কোষবিলাকক, তেজৰ কোষবিলাকক আমাৰ গোটেই দেহত চলাচল কৰাই ৰাখে। আৰু দ্বিতীয়তে ই প্ৰয়োজনীয় পদাৰ্থ কোষলৈ, প্ৰতিটো কোষলৈ পৰিবহন কৰে আৰু কোষৰ পৰা ৰেচন পদাৰ্থ ৰেচন অংগলৈ পৰিবহন কৰে। হৈছে? হৈছে না? মেম। এই মস্ত লেসনটো শেষ হল তোমালোকৰ। এইটোৱে বাকি আছিলে প্ৰথম লেসনটো। এইটো প্ৰায় শেষ হল। এবাৰ মই ঘূৰাই মেলি চাম লেসনটোত আৰু ক'বাত কিবা থাকি গৈছে নেকি। তথাপিতো মোৰ মতে শেষ হৈছে। তাৰপিছত বাকি থাকিলে তোমালোকৰ উদ্ভিদৰ বংশবৃদ্ধিটো। সেইটো বস্তু বুজাব আছে। সেই এটা বস্তু আছে মোৰ উদ্ভিদৰ সেইটো লেসনৰ এই অংশটো বুজাব আছে। উদ্ভিদৰ বংশবৃদ্ধি প্ৰক্ৰিয়াটো সপুষ্পক উদ্ভিদৰ, অন্য নহয়। মানে পৰাগযোগ আৰু পৰাগন কেনেকৈ ঘটে সেইটোৱে বুজাব আছে সেইটো লেসনত। আৰু তাৰ পিছত বাকি থাকিলে তোমাৰ সেই স্নায়ুতন্ত্ৰৰ এটা আছে, সৰু এটা অংশ আছে, প্ৰতিপ ধনু এই বস্তুটো আছে। আৰু মগজুৰ অংশবিলাকৰ কামটো ক'ব আছে। অংশকিটাৰ নাম মগজুৰ চিত্ৰ নহয়, মগজুৰ বিষয়ে বৰ্ণনা পঢ়িব নালাগে। যেহেতু তোমালোকে সমন্বয়ত পঢ়িছা, গতিকে মগজুৰ যিকেইটা অংশ আছে সেই অংশকিটাৰ নাম আৰু সিহঁতৰ কাম সেইকেইটা আছে। এটা সৰু সৰু কেইটামান বস্তু বাকি আছেগে আৰু নাই আৰু মোৰ হিচাপত নাই আৰু। মই ভাবি এইকেইটাই পাইছো। আৰু লাষ্টৰ ফালে ডাৰউইনৰ থিয়ৰিটো ইমান দৰকাৰী বস্তু নহয়, তথাপিতো তোমাকে নিজেও পঢ়িব পাৰিবা। কিন্তু এইকেইটা বস্তু মই পঢ়াই দিম। কাইলৈ মই ক্লাছ কৰিম, হ'ব? কাইলৈ মই উদ্ভিদৰ দৰকাৰী অংশটো, উদ্ভিদটো মই পঢ়াই দিম। এপাহ ফুলৰ বিভিন্ন অংশবিলাক আৰু উদ্ভিদৰ
সপুষ্পক উদ্ভিদৰ বংশবৃদ্ধি প্ৰক্ৰিয়া এই দুটা বস্তু মই পঢ়াই দিম এইটো দৰকাৰী হৈছে মেম পঢ়া শুনা কৰিছা ন মেম কৰিছো ভালকৈ পঢ়িবা দেই আইজনীহঁত ভালকৈ পঢ়িবা হা stop ৰেকৰ্ডিংটো ষ্টপ কৰিব লাগে ৰ আচ্ছা ঠিক আছে পঢ়িবা হা ভালকৈ মেম মেম